বন্ধুসকল, গোস্বামী ইলেক্ট্ৰনিক্সলৈ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত আকৌ ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ। সৰু ভিডিঅ', কিন্তু এইটো দৰকাৰী ভিডিঅ' বুলি মই ভাবিছোঁ। বিশেষকৈ টেকনিচিয়ানসকলৰ বাবে, নতুন শিকাৰুসকলৰ বাবে এইটো বৰ দৰকাৰী। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তিনিটা প্ৰজেক্ট বনাবলৈ আমাক 3 ভল্ট বা 1.5 ভল্ট বা 6 ভল্ট, 9 ভল্ট, 12 ভল্ট, 24 ভল্ট দৰকাৰ হয়। গতিকে আজি মই 12 ভল্ট, ৰেগুলেটেড 12 ভল্ট বা 24 ভল্ট কেনেকৈ বনাব পাৰি তাকে মই দেখুৱাম। হয়তো বহুতেই জানে, কিন্তু নতুন যিসকল শিকি আছে তেওঁলোকে হয়তো নাজানিব পাৰে। গতিকে সৰু হ'লেও ভিডিঅ'টো মই শ্বেয়াৰ কৰিছোঁ, নিশ্চয় চাব। আমি এইটো এটা ট্ৰেন্সফৰ্মাৰ লৈছোঁ, 12 ভল্ট 12-0-12 ট্ৰেন্সফৰ্মাৰ এটা লৈছোঁ। এইটোৰ পৰা আমি 12 ভল্টটো বনাম আৰু ইয়াৰ একেটা ট্ৰেন্সফৰ্মাৰ পৰা 24 ভল্টটো বনাম। 12 ভল্ট বনোৱাটো ইজি, হয়তো সকলোৱে পাৰে, কিন্তু একেটা ট্ৰেন্সফৰ্মাৰ পৰা 24 ভল্ট কেনেকৈ বনায় হয়তো সেইটো কিছু সংখ্যকে নাজানিবও পাৰে। গতিকে মই বনাম, আপোনালোকে চাই যাব। ইয়াৰ বাবে আমাক লাগিব এই দুটা কেপাচিটৰ আৰু ডায়োড। এই ডায়োড মই দুটা কোৱালিটি আপোনালোকক দেখুৱাইছোঁ। এইটো কমন ডায়োড, এইটো 4007। এইটো আমি সহজতে ব্যৱহাৰ কৰিব পাৰোঁ বা চাৰ্কিটত আমি ইয়াক পাওঁৱেই। অন্যহাতে এইটো এটা ডায়োড লৈছোঁ 5408। এইটো এম্পেয়াৰ বেছি, এইটো দেখাটো ডাঙৰ। গতিকে আমি আজি এই ডায়োডটোৱেই ব্যৱহাৰ কৰিম। আচলতে এই 4007 এই ডায়োডটো আমি 1 এম্পেয়াৰলৈকে আমি ব্যৱহাৰ কৰিব লাগে। ইয়াৰ ওপৰত হ'লে আমি ডায়োডকেইটা চেঞ্জ কৰিলে ভাল হয়, তেতিয়া হিট নহয়। গতিকে মই এইটো লৈছোঁ। ই 3 এম্পেয়াৰলৈকে ইয়াক ল'ব পাৰি। এই 5408 এই ডায়োডটো আমি 3 এম্পছলৈকে ইয়াক ব্যৱহাৰ কৰিব পাৰি। ট্ৰেন্সফৰ্মাৰ 3 এম্পছ যেতিয়া আমি ল'ম, তেতিয়া ইয়াক আমি ব্ৰিজ ৰেক্টিফায়াৰ বনাবলৈ এই ডায়োডটো ল'লে আমাৰ বেছি ভাল হয়। আকৌ আমাক লাগিব কেপাচিটৰ। এইটো লৈছোঁ মই 47025 ভল্টৰ। এইটো এনেকুৱা দুটা লাগিব, কিন্তু মোৰ ওচৰত এতিয়া এইটো এভেইলেবল নহয়। গতিকে মই এইটো ভেলুটো অলপ 25 ভল্টৰে, এইটো খালি 68 UF। গতিকে কথা একেটাই, এই দুটাও ল'ব পাৰে। এই দুটা লৈ পেলাই মই এতিয়া ব্ৰিজ ৰেক্টিফায়াৰ বনাই পেলাই ইয়াত আমি এই একেটা ট্ৰেন্সফৰ্মাৰ পাই 12 ভল্ট আৰু আমি 24 ভল্ট আউটপুট আমি উলিয়াই আনিম আৰু এইটো আমি য'ত ত'ত ব্যৱহাৰ কৰিব পাৰিম। এতিয়া আমি এই 4টা ডায়োডৰ আমি 2টা ডায়োড লৈছোঁ। এইটা এই চিলভাৰ পুটি থকা, আমি এই যে এই বগা বগা চিন দুটা দেখিছে, এই দুটা হৈছে কেথড, এইফালে এনড। গতিকে আমি এতিয়া প্ৰথমে এই দুটা এই চিলভাৰ পুটি থকা, এই চিলভাৰ এৰো থকা এইকেইটা আমি একেলগে জইন কৰিম। এতিয়া এই দুটা দেখিছেনে, এইফালে যে এই চিলভাৰ কালাৰ থকা এই দুটা মূৰ আমি একেলগে কৰিলোঁ। আকৌ তেনেকৈ আৰু দুটা লৈ পেলাই আমি ইয়াৰ বেক চাইডে যিটো আমাৰ ক'লা পুটি, এইফালে সম্পূৰ্ণ এই বগা চিনটো বিপৰীতে ক'লা যিটো মূৰ, সেইকেইটা আমি আকৌ দুটা ডায়োড জইন কৰিম। এয়া চাওক, এয়া আকৌ আমি এই ক'লা মূৰ দুটা একেলগে জইন কৰিম। এই দুটা এনেকৈ আকৌ জইন কৰি ল'লোঁ। এতিয়া কি কৰিব লাগিব, এইকেইটা আমি এনেকৈ ইয়াত জইন কৰিব লাগিব। এইফালে ক'লা মূৰ থকা ছাইডে এটা ছাইড হ'ব আৰু এই চিলভাৰ পুটি থকা ডায়োডকেইটা এটা ছাইড হ'ব। এয়া চাওক, এইটো আমি ব্ৰিজ ৰেক্টিফায়াৰ হৈ গ'ল, দেখিছেনে। এইপিনে আমাৰ হ'ল এই ক'লা ছাইডখিনি একেফালে হ'ল, এইফালে চিলভাৰ পুটি মানে বগা চিন দিয়া ডায়োডৰ এটা মূৰ এইফালে। এইটো মূৰ পজিটিভ কৰিব লাগিব, এইটো নিগেটিভ কৰিব লাগিব। এতিয়া ইয়াত আমি কেপাচিটৰ কানেকশ্যন কৰিব লাগিব। এতিয়া এই কেপাচিটৰটো আমি কি কৰিব লাগিব, আমি চিৰিজ কানেকশ্যন কৰিব লাগিব। এইফালে কেপাচিটৰ এইটো জানেই, এইফালে এইটো মাইনাছ চিন লিখা থাকে, এইটো মাইনাছ, এইফালে যিপিনে একো চিন নাথাকে, খালী থাকে, এইফালে পজিটিভ। এইটো পজিটিভ, এইটো নিগেটিভ। তাৰমানে এতিয়া আমি তেনেকৈ এইটো নিগেটিভ ছাইড, এইটো পজিটিভ ছাইড। এতিয়া আমি কি কৰিব লাগিব, চিৰিজ কানেকশ্যন কৰিব লাগিব। ইয়াৰ এই নিগেটিভ ছাইডটোৱে ইয়াৰ পজিটিভ ছাইডটোৱে আমি কানেকশ্যন কৰিব লাগিব, জইন কৰি দিব লাগিব। এইটো চাওক, এইটো মাইনাছ, এইটো প্লাছ, মাইনাছে প্লাছে আমি এইটো কানেকশ্যন কৰিলোঁ, চিৰিজ কানেকশ্যন। এতিয়া কি কৰিব লাগিব, আমি এই ডায়োডৰ বগা পুটি থকাটো আমি ইয়াৰ পজিটিভত কানেকশ্যন কৰিম আৰু এইটো এনেকৈ এই ক'লা ছাইডটো আমি কেপাচিটৰ নিগেটিভত কানেকশ্যন কৰিম। এইটো নিগেটিভ, এই ক'লা ছাইডটো নিগেটিভত, আৰু এই পজিটিভ ছাইডটো মানে এই চিলভাৰ পুটি দুটা আছে একেলগে, সেইটো আমি কেপাচিটৰৰ পজিটিভ ছাইডত কানেকশ্যন কৰিব লাগিব। এনেকৈ কানেকশ্যন কৰিব লাগিব। এইটো চাওক, এতিয়া কানেকশ্যন কৰি দিলোঁ, চলিয়াইং কৰি দিলোঁ। এইটো ছাইড এতিয়া আমাৰ পজিটিভ হ'ব, এইটো ছাইড নিগেটিভ, তাৰমানে এইপিনে মাইনাছ, এইপিনে প্লাছ।
এইটোত আমি আকৌ এই দুটা যি দুটা আমি প্লাছ মাইনাছ ইউজ কৰিছিলোঁ তাৰপৰা তাত আমি এডাল ৱায়াৰ কানেকশ্যন কৰিব লাগিব, ইয়াত এডাল কানেকশ্যন কৰিব লাগিব। হৈ গ'ল। আগতে অলপ ভুল হৈ গ'ল, মানে মই আগৰ ট্ৰেন্সফৰ্মাৰটো বেয়া আছিলে, মই টেষ্ট কৰি লোৱা নাছিলোঁ, গতিকে মই বেলেগ এটা ট্ৰেন্সফৰ্মাৰ দিছোঁ। একেই কথা, এইটো 12-0-12, গতিকে মই ইয়াত 24 ভল্ট কেনেকৈ ওলাই এইটো ট্ৰেন্সফৰ্মাৰতে দেখুৱাইছোঁ। চাওক, আগৰ কানেকশ্যনখিনিতো মই দেখুৱালোৱেই। এতিয়া চাওক, ইয়াৰ ট্ৰেন্সফৰ্মাৰৰ পৰা যিকেইডাল আহিছে 12-0-12, এই ট্ৰেন্সফৰ্মাৰ এডাল ইয়াত, তাৰমানে এই ট্ৰেন্সফৰ্মাৰৰ এই কোলা ছাইড আৰু এই চিলভাৰ পুটি থকা ছাইডত প্লাছ মাইনাছ হ'ব, আৰু মাজৰ পইণ্টকেইটাত আমি ট্ৰেন্সফৰ্মাৰৰ এই C12-0-12 ৱায়াৰ দুডাল আমি ইয়াত কানেকশ্যন কৰিব লাগিব। এইডাল নিগেটিভডাল, এইডাল মাইনাছডাল আমি ক'ত কানেকশ্যন কৰিব লাগিব? এই মাইনাছডাল কানেকশ্যন কৰিব লাগিব এই আমি কণ্ডেনচাৰৰ কেপাচিটৰৰ যিটো আমি ইয়াত চিৰিজ কানেকশ্যন কৰিছিলোঁ, দুটা যেনেকৈ জইন লগাই দিছিলোঁ, তাত মাইনাছডাল কানেকশ্যন কৰিব লাগিব। এতিয়া আমি চেক কৰিম 12 ভল্ট 24 ভল্ট এই একেটা ট্ৰেন্সফৰ্মাৰৰ পৰাই কেনেকৈ ওলাই আমি টেষ্ট কৰিম। এইফালে এইটো চিলভাৰ পুটি থকা ফালে প্লাছ, এইফালে মাইনাছ, আমি দুডাল ৱায়াৰ উলিয়াই লৈছোঁ, এইডাল প্লাছ, এইডাল মাইনাছ। এতিয়া চেক কৰিম, ইয়াত এই দুডালত চেক কৰিলে আমাৰ 24 ভল্ট ওলাব লাগিব, এই দুডালত। আৰু এইডাল নিগেটিভডাল, এইডাল দেখিছেনে, ট্ৰেন্সফৰ্মাৰ মাজৰ পৰা আহিছে, এইডাল নিগেটিভডাল আমি ইয়াত দিছোঁ কেপাচিটৰক আমি চিৰিজ কানেকশ্যন কৰা জেগাত। এতিয়া মিটাৰলৈ চাব, এইফালে মই লাইন দিছোঁ, এইটো চাওক, এইফালে পজিটিভ, এইফালে নিগেটিভ, এইটো চাওক, মিটাৰলৈ চাব, ইয়াত দেখিছেনে, এয়া চাওক। এতিয়া চাওক, আমি ইয়াৰ ভল্টেজ চেক কৰিম। ভল্টেজ চেক কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? এই পজিটিভ নিগেটিভ, এইফালে এইটো পজিটিভ, এইফালে এইটো পজিটিভ, এই আমাৰ চিলভাৰ পুটি যিফালে দুইটা পৰিছে ডায়োডৰ, এইফালে পজিটিভ, আৰু এইফালে নিগেটিভ, এইটো পজিটিভ, এইটো নিগেটিভ। আৰু মাজৰডালত ট্ৰেন্সফৰ্মাৰৰ এই ৱায়াৰ দুডাল দেখিছে নহয়, ট্ৰেন্সফৰ্মাৰ এইটো দেখুৱাই দিছোঁ, ট্ৰেন্সফৰ্মাৰৰ এই C12-0-12 দুডাল আমি এই ডায়োডৰ মাজৰ পইণ্টকেইটাত জইন কৰি দিম। মাজৰ পইণ্টকেইটাত ট্ৰেন্সফৰ্মাৰৰ এইকেইডাল দেখিছেনে, এইটো মাজৰ পইণ্ট, এইটো মাজৰ পইণ্ট ইয়াত দি দিলোঁ। আৰু এইফালৰকেইটা এই কেপাচিটৰ মাইনাছ লিখা ফালে মাইনাছ, প্লাছ লিখা ফালে প্লাছ, এইটো পজিটিভ নিগেটিভ। এতিয়া ইয়াত আমি এই দুডাল চেক কৰিলে আমি 24 ভল্ট পাম। এই দুডাল, এইটো মাইনাছ, এইটো প্লাছ, গতিকে আমি ইয়াত এতিয়া 24 ভল্ট পাম। আকৌ যদি 12 ভল্ট চাব লাগে, তাৰ আকৌ নিয়মটো বেলেগ হ'ব। গতিকে আহক আমি টেষ্ট কৰি লওঁ। মিটাৰৰ এইটো DC ৰেঞ্জত এইটো চেক কৰি ল'ব, এইটো DC 200 বা 200 ভল্টত চেক কৰি ল'ব। এইটো চেক কৰি লোৱাৰ পিছত আমি এতিয়া লাইন দিওঁ, লাইন দি পেলাই আমি ভল্টেজ চেক কৰিম। আমি এই দুডাল ৱায়াৰত, এইডাল পজিটিভ, এইডাল নিগেটিভত আমি ভল্টেজ চাওঁ কিমান ভল্টেজ আহে। এতিয়া মিটাৰলৈ চাব, এইডাল আমি মাইনাছত লগাওঁ, এডাল প্লাছত লগাওঁ, 24 ভল্ট পাইছোঁ নে আমি চাম এতিয়া। এইপিনে এইডাল মাইনাছত লগালোঁ, এইডাল প্লাছত লগালোঁ, এইডাল মাইনাছত লগালোঁ। মিটাৰলৈ চাওক, দেখিছেনে, 34, তাৰমানে 34 মানে 24 ভল্টেই। আমি কোনো লোড দিয়া নাই কাৰণে বেছি দেখুৱাইছে, লোড দিলে এই 24 ভল্টলৈ বা 20 ভল্টলৈ গুচি আহে, গতিকে এইটো 24 ভল্ট বুলি ধৰিব। এইটো 24 ভল্ট আমি পাইছোঁ, 24 ভল্ট পালোঁ। এতিয়া আমি 12 ভল্ট চেক কৰিব লাগিব। এইটো আমি 24 ভল্ট ওলাল, একেটা ট্ৰেন্সফৰ্মাৰ পাই। এতিয়া আমি আকৌ 12 ভল্ট টেষ্ট কৰিবলৈ হ'লে কি কৰিব লাগিব সেইটো মই দেখুৱাইছোঁ। 12 ভল্ট পাবলৈ কি কৰিলোঁ, আমি এই পজিটিভডাল ল'বই লাগিব। এই কেপাচিটৰ পজিটিভৰ যিডাল ইয়াত, এইটো চক মই দেখুৱাই দিছোঁ, এইটো পজিটিভ, আমি নিগেটিভডাল চেঞ্জ কৰি দিলেই হ'ল, মাইনাছডাল। এইটো মই প্ৰবডাল লগাই থৈছোঁ, এইটোত চাব, এইটো প্ৰবডাল লগাই থৈছোঁ, এয়া চক, এইডাল পজিটিভত, আৰু এইডাল নিগেটিভ যদি আমি ইয়াত লওঁ, ইয়াত 24 ভল্ট, তাৰমানে 25 ভল্ট মানে 24 ভল্ট। আকৌ নিগেটিভডাল যদি আমি ইয়াত লওঁ, মাজত লওঁ, তেতিয়াহ'লে এই 12 ভল্ট, মানে 17 ভল্ট, মানে লোড নিদিয়াৰ কাৰণে 17 ভল্ট দেখুৱাইছে। তাৰমানে আমি 12 ভল্ট 24 ভল্ট আমি যদি বেলেগ কৰিব খোজোঁ, তেতিয়াহ'লে পজিটিভডাল একে থাকিব, নিগেটিভডাল চেঞ্জ কৰি দিলেই হ'ব। ইয়াত যদি লগাওঁ কেপাচিটৰ মাইনাছত, তেতিয়াহ'লে 24 ভল্ট পাম। আকৌ কেপাচিটৰ দুটা চিৰিজ কৰি যিটা য'ত জইন কৰা হৈছে, তাৰ পৰা যদি নিগেটিভডাল লওঁ, আমি 12 ভল্ট পাম। গতিকে ইমানেই পাৰ্থক্য, এইটো 12 ভল্ট 24 ভল্ট একেটা ট্ৰেন্সফৰ্মাৰ। বন্ধুসকল নিশ্চয় বুজিলে, তেনেই সহজ, নিজে বনাই ল'ব। কেতিয়াবা দৰকাৰ হয় 12 ভল্ট 24 ভল্ট, আমাৰ দুইটাই দৰকাৰ হয়, গতিকে একেটা ট্ৰেন্সফৰ্মাৰৰ পৰাই বনাই ল'ব পাৰি। খালি 12 ভল্ট বনাবলৈ হ'লে আমাক ইয়াৰ কেপাচিটৰ এটা হ'লেই হ'ব, 24 ভল্ট বনাবলৈ হ'লে আমি দুটা কেপাচিটৰ ল'ব লাগিব, চিৰিজ কানেকশ্যন কৰিব লাগিব। এইটো দেখিলেই নহয়, এইটো পজিটিভ, এইটো নিগেটিভ, মই দেখুৱাই দিছোঁ। এইটো চাওক আকৌ এবাৰ, এইটো দেখিছেনে, এইটো
কেপাচিটৰ পজিটিভত আৰু এইফালে কেপাচিটৰ মাইনাছত লগাই দিলে আমি 35 ভল্ট মানে 24 ভল্ট পালোঁ। আৰু এইফালে যদি আমি নিগেটিভডাল সলাই দিওঁ, আমি এই মাজৰ পৰা লওঁ, তেতিয়াহ'লে আমি 12 ভল্ট পাম। এইটো দেখিছানে? এইটো আমি 12 ভল্ট পাম। এই নিগেটিভডাল ইয়াৰ পৰা সলাই দিলেই হ'ল। এইটো আমি এতিয়া 12 ভল্ট পালোঁ। এইটো চাওক 17 ভল্ট মানে 12 ভল্ট। গতিকে আপোনালোকে বনাব পাৰিব। এইটো 24 ভল্ট, এইটো 12 ভল্ট। গতিকে দৰকাৰী বস্তু কেতিয়াবা দৰকাৰ হয়। নিশ্চয় যিসকলে ইলেক্ট্ৰনিক্সৰ কাম কৰে, টেকনিচিয়ান, তেওঁলোকে যদি কোনোবাই নাজানে তেতিয়াহ'লে বনাই ল'ব পাৰিব। এয়া চাওক, এতিয়া মই ট্ৰেন্সফৰ্মাৰটো মই কুকুৰা অকণমানি প্লাইবৰ্ড এখনত লগাই লৈছোঁ। দেখিছেনে? এইডাল পজিটিভ, এইডাল নিগেটিভ। এতিয়া মোক 12 ভল্ট দৰকাৰ, গতিকে মই 12 ভল্টত নিগেটিভডাল মাইনাছডাল কানেকশ্যন কৰি দিছোঁ। গতিকে এইকেইডাল আমি দৰকাৰ তেতিয়া যিকোনো বস্তু ভাল কৰিব পাৰোঁ বা চলাব পাৰোঁ। এইকেইডাল দেখিছেনে? এইডাল লেড লগাই লৈছোঁ। এইডাল মেইন লাইনৰ কাৰণে এইকেইডাল ক্লিপকেইডাল লগাই লৈছোঁ। আপোনালোকে বক্সতো ফিটিং কৰি ল'ব পাৰে বস্তুখিনি। মই এনেকৈয়ে মোৰ কাম হৈ যাব, গতিকে মই এনেকৈয়ে ৰাখিছোঁ। আপোনালোকে ধুনীয়া কৰি ল'ব পাৰে। বন্ধুসকল, তেনে আজিলৈ ইমানকৈ দেখুৱাইছোঁ। আপোনালোকে ভাল বেয়া পালে নিশ্চয় কমেণ্ট কৰি জনাব। লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোক ভালে থাকক, কুশলে থাকক। আজিলৈ আহিছোঁ। ধন্যবাদ। জয় আই অসম।